ইয়াত নলগাই দে, এইটো কেনেকৈ পঢ়ি পাব মানে। অলপ আগত মানে কোনোবাই মাৰি কেনে পুৰা মাথা এটা ফাটাই থৈ গৈছে বোলে পইচা। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আজি মানে কি অলপমান মানে দিনৰ পৰা ডিউটি কৰি আছিলোঁ বাৰু, মানে এতিয়া ভিডিঅ' বনোৱা নাছিলোঁ। তো এতিয়া কেইটা বাজিল 6:37, এইটো চাব পাৰে 6:37। তো এতিয়াৰ পৰা ভিডিঅ'টো চুৰু কৰিছোঁ। আজি গোটেই ৰাতিটো ডিউটি মাৰিম। তো আপোনালোকক দেখাই আছোঁ গোটেই ৰাতি কিমান মই ইনকাম কৰিব পাৰোঁ। তো মানে ভিডিঅ'টো নবনোৱাৰ কাৰণ আছিল মোৰ মানে কি অলপমান ফাৰ্ষ্টতে অলপমান পইচা কামাই লওঁ, তাৰপিছত ভিডিঅ' বনাম। তো সেইটো কাৰণে আৰু এতিয়ালৈকে মই কামালোঁ কিমান জানে, 544 আৰু এটা অৰ্ডাৰ লাগিছে। বলক এতিয়া অৰ্ডাৰটো মানে পিক আপ কৰি লওঁ না কি? তো বলক, নহ'বা দেৰি হৈ যাব। ইয়াৰ আগত এটা কেঞ্চেল হ'লে। তো বলক, সেইকাৰণে 300 টকা ৰিচাৰ্জ ভৰাই ল'লোঁ। মানে দিম হা মই 100 টকা হ'ল দাদা। আহিছোঁ গাইজ, 300 টকাত তেল ভৰাই ল'লোঁ। এতিয়া কোনো কথা নাই, ৰাতিটো ডিউটি মাৰিম। তো ইয়াৰ আগৰ অৰ্ডাৰটো মানে মই যোনটো আপোনাৰ অৰ্ডাৰটো ল'ব আহি থকা বুলি কৈছিলোঁ, এই বৰষুণে দিলে। মই গোবৰটো ওলালে গাইজ বৰষুণ দি দিয়ে, কি ক'ম আৰু। তো পালোঁ কিমান, এইটো 88। তো বলক না কি গাইজ, এতিয়া গৈ থাকোঁ, দূৰৰ ফালে যাওঁ আৰু। তো গোবৰটো ভৰাই লওঁ নেকি, বৰষুণটো দিলে। তো ডাইৰেক্ট কেমেৰা মানে মোবাইলেদি আৰু ভিডিঅ' কৰিম আৰু বেছি ভালো হয় মোবাইলটো ভিডিঅ'টো কৰিলে, মানে অলপত এডিটটো হৈ যায় আৰু। তো বহুতে কৈ আছে কি দীঘল ভিডিঅ' লাগে, 20 মিনিটৰ ভিডিঅ' লাগে। বহুতে মানে মোৰ বহুত পুৰণা ছাবস্ক্ৰাইবাৰ, সিয়ে কৈ আছে বাৰু দোষ মই বনাম বাৰু বহুত জল্দিকৈ এনেকুৱা 20 মিনিট 30 মিনিটৰ মানে এনেকুৱা ভিডিঅ' বনাম আৰু 20 মিনিটলৈকে ভিডিঅ'টো। কিন্তু মানে এইকেইদিন অলপমান কামাই আছোঁ, যিহেতু মই মানে অলপমান ঘূৰিব যোৱাৰ প্লেন মাথা মাৰি আছোঁ। তোমালোকে গম পাইছা চাগে, চৈত্যৰ লগত মই মানে চৈত্য ক'ৰবাত ঘূৰিব যাব চাগে। তো মোক কৈছে তাৰ লগত যোৱাৰ কথা। তো সি ক'ৰবাত গ'লে আৰু মোক লগ নধৰিব, এইটোতো হ'ব নোৱাৰে। কাৰণ আমি দুজনে মানে যি প্লেনে হওক দুয়োটা একেলগে কৰোঁ। মানে সি মোক ক'বই আৰু এবাৰ হ'লেও ক'বই আৰু, যিহেতু মোক সৰু ভাই হিচাপত ভাবে। তো যি নহওক, তো তাৰ লগত ঘূৰিব যাম। তো অলপমান পইচা পাতিটো লাগিবই, সেইটোৰ কাৰণে মানে কি মই প্লেন কৰি আছোঁ। সেইটো কাৰণে ভালকৈ মানে পূৰা মাৰি আছোঁ ডিউটি। তাৰে লগত ময়ো মানে গাড়ী চাড়ী লোৱাৰ কথা হৈ আছে। তো সেইটো কাৰণে আৰু তো তাতে ঘূৰিব গ'লে অলপমান গাড়ীখন লোৱাৰ অলপমান দুদিনমান পিছাব বাৰু, কি হয় চাওঁ নাই কি গাইজ। কেমেৰাটো খোলাতে 27 টকাৰ অৰ্ডাৰ লাগি গ'ল। এতিয়া এইটো একচেপ্ট কৰোঁ। এতিয়া বলক গৈ থাকোঁ, গোবৰেদি ভিডিঅ' বনাইছোঁ। তো এতিয়া বলক গৈ থাকোঁ। 20 টকাৰ অৰ্ডাৰটো যে আছিল 47 পালোঁ, 20 টকা ৰেণ্ট চাৰ্জ। পূৰা বৰষুণ হৈছে চাওক, বৰষুণ পূৰা। এই বৰষুণৰ অৰ্ডাৰ মাৰি আছোঁ গাইজ, অৰ্ডাৰ। তো এতিয়া বলক নেক্সট অৰ্ডাৰ কাৰণে বাট চাওঁ। তো জোৰতে ফেলে যাই থাকোঁ, যদি অৰ্ডাৰ লাগিলে লাগিল, নালাগিলে মই নেদেখাওঁ, লাগিলে দেখাই আছোঁ নাই কি গাইজ। তো বলক গাইজ, ইয়াৰে আগত মই 130 টকা পালোঁ আৰু 130 টকা অৰ্ডাৰ দিছে। বেয়া দি আছে চালা, বেলেগ দি আছে কিন্তু গাইজ। এই গাইজ টিপাই নাখায় নহয় এইয়া গাইজ, মানে মাল্টি অৰ্ডাৰ দি আছে, সেইটোৰ কাৰণে অৰ্ডাৰ দিছে। তো এতিয়া বলক আৰু সেইটো অৰ্ডাৰ মাৰোঁ। তো বৰষুণতে যি মাৰিব পাৰি আৰু, বৰষুণ নিদিলেতো এনেই মাৰিবই নোৱাৰি। তো বলক এতিয়া ফাই মাৰি থাকোঁ। ধুমুহা বতাহ বৰষুণ আহিছিল, তাৰপিছত মানে পূৰা মানে সেই হৈ গ'ল, মানে বেছি টাইমৰ কাৰণে অহা নাই, খুব বেছি আধা ঘণ্টাৰ কাৰণে আহিছিল। তাৰপিছত গ'ল বৰষুণ, মানে বতাহ ইমান অহা নাই বাৰু, কিন্তু বৰষুণ কিন্তু বাপা কি হৈছিল মই আপোনালোকক দেখাই আছোঁ কিমান পানী হৈছে। মই অৰ্ডাৰ টিকট মাৰাই নাই। মই এতিয়া আপোনালোকক পানী দেখাই আছোঁ, পানী গাইছ, মানে নেহেন পানী হৈছে না গুৱাহাটীখনত। মানে 5 মিনিটৰ কাৰণে বৰষুণটো হৈছিল হা, কিন্তু ডাঙৰ বৰষুণে হৈছিল বাৰু। কি পানী হৈছে দেখাই আছোঁ এই গাইছ। ইটো পানী একো নহয় গাইছ, ইটো পানী একো নহয়, এইটো নৰ্মেল পানী গাইছ। মই আপোনালোকক পূৰা মানে সেই পানী দেখাই আছোঁ গাইছ। এই চাওক গুৱাহাটীত কি পানী চাওক। মোৰ এতিয়া ক'ব লাগিলে
এইখিনি জাগাত অলপ আগত মোৰ সাইলেন্সার যাও অৱস্থা অলপ আগত গাইছ অলপ আগত মানে গৈছে মানে সাইলেন্সার ব্লুক 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 ব্লুককে মারছিল চাক না কি পানী পানী এইয়া মা কসম গাড়ীখন চাও কেলা এতিয়া গাইজ গাড়ীখন ঘূৰাব লাগিব কাৰণ মই যাই আছোঁ ফেঞ্চি চাইডে আপোনালোকক পানীখিনি দেখাব অহাৰ কাৰণে অলপমান ঘূৰি আহিলোঁ বাৰু আৰু আগত আছিলে এই বামুণী মৈদামত আৰু পানী তাতেতো ক'বাই নালাগে পাহাৰৰ পৰা বৈ আহিছে পানীখিনি এক্সপালছডাৰ ভাল হ'ব পানীত বঢ়িয়াকৈ কিন্তু মোৰ বেয়া হ'ব গাইজ এই অলপ আগত গাইজ খুব বেছি 1 মিনিট আগত পানীখিনি ক'ৰবাত গেল চাগে এই নালাটো আছে না ডাঙৰ নালাটো তাতে গুচি গেল চাগে পানীটো নহ'ল বা যি পানী হৈছিল না অলপ আগত এই আমাৰ সত্য ভাই ফোন মাৰছে তাৰ লগত কথা পাতি লওঁ তাৰপিছত নাই ফোনটো ৰিচিভ কৰি আছোঁ গাইজ আগে মই কিবা কৰি লওঁ এইখিনি পাৰ হৈ লওঁ নাকাটো গাইজ এইটো অৰ্ডাৰ দুটাও মানে এজন কাষ্টমাৰৰে আছিলে তো এইটো অৰ্ডাৰত মালোঁ মই 146 তো মজা তো এতিয়া চাওঁ নেক্সট অৰ্ডাৰ লাগে নে নাই চাৰ্জ নাই অফলাইন কৰি দিছে এতিয়া চাৰ্জ দি লওঁ মই মানে কি হ'ল ৰখি দিলোঁ কাৰণ এইখন গাড়ী আহি আছে পূৰা মানে পানী আৰু মই এতিয়া দিব যাই আছোঁ অৰ্ডাৰ তো কাষ্টমাৰৰ ঘৰলৈকে এনেহেন পানী এতিয়া মোৰ গাড়ীখন ষ্টাৰ্ট নহয় গাইছ কি ক'ম আৰু বেটাৰী গিছে গাইছ হৈছে গাইছ বেটাৰীটো চেঞ্জ কৰিব লাগিব জলদিকৈ এতিয়া ব্লক সাগৰৰ মাজে গাইছ মোৰ গাড়ীখন একেবাৰে নাওহেন হৈছে চব পানীৰ মাজে গাড়ী যাই থাকে তেতিয়া মহাসাগৰৰ পৰা আহিলোঁ এতিয়া আন্তৰান্ত্ৰিক মুখত নাই গাইছ আন্তৰান্ত্ৰিক মহাসাগৰ মুখত নাই গাইছ কিন্তু আপোনালোকে বিশ্বাস নকৰিব আপোনালোকে মোক শিকাই দিলেও মই মুখত নাহে এতিয়া মহাসাগৰত একেবাৰে গাড়ীখন এতিয়া মানে এই স্পীড ব্ৰেকাৰ আছে এতিয়া গমো পোৱা নাই এই মাছ আছে গাইছ ধৰি লৈ যাওঁ নেকি মাছ আছে গাইছ পূৰা সাগৰৰ মাজে আহিলোঁ গাইছ মই পালোঁ 27 টকা এইটোত আৰু এতিয়া অফলাইন মানে মই বুক কৰিব পাহৰিছোঁ তো এতিয়া বুক কৰিব পাৰিম 10 মিনিটৰ পিছত মানে অনলাইন আহিব পাৰিম মই বাৰু কোনো কথা নাই এই 10 মিনিটটো অনলাইন নহয় তো এতিয়া এই 10 মিনিটত মই ইয়াৰ পৰা পলাওঁ কাৰণ ইয়াতে পূৰা মহাসাগৰ হৈ আছে এই মহাসাগৰত মই আৰু গাড়ী দুখ কৰাব মোৰ মন নাই এতিয়া বলক কিবা এটা খায়ো লওঁ পোৱাত যদি কিবা পাওঁ বাৰুতো টাইম নাপামে গাইছ এটা কথা জমেট'ৰ বিৰাট ভাল কথাটো হ'ল মানে কেতিয়াবা যদি মই বুক কৰিব পাহৰোঁ সিহঁতৰ পৰা মানে ফ্ৰী গিগ বুলি কৈ দিয়ে তো সেইটো কাৰণে মই এতিয়া অনলাইন আহিব পাৰিছোঁ চাওক অনলাইন আহিছোঁ তো এতিয়া বলক যাই থাকোঁ এতিয়া অৰ্ডাৰ লগা নাই বাৰু অৰ্ডাৰ লাগিলে দেখাই আছোঁ নাই কি গাইছ 62ৰ অৰ্ডাৰ লাগি গ'ল ৰেঞ্জ চাৰ্জ 20 টকা দিছে তথাপি বৰষুণ দিয়া নাই বৰষুণ দিলে পইচা নেদে বৰষুণ নিদিলে পইচা দিয়ে সিহঁতৰ মানে কি ইয়াতে কি নটাংকি সিহঁতে জানে বৰষুণে দিয়া নাই চাওক পইচা দিয়ে কিন্তু সেই কৰিছে এই ৰ'ব মই ইমান দূৰ ঘূৰিব দিছে ঘূৰি আহোঁ গাইছ পাই নাই ইমান জ্বালা দিছে গাইছ অৰ্ডাৰটো লৈ লৈছোঁ মাত্ৰ একেবাৰে বহি যায় নহয় গাইছ অৰ্ডাৰটো লৈ লোৱা হ'ল এতিয়া বলক যাই থাকোঁ গাইছ চিকেন কি আছে ফ্ৰাইড ৰাইচ আছিল এতিয়া যাব লাগিব মই গীতানগৰ বলক গীতানগৰ যাওঁ গাইছ এইটো অৰ্ডাৰ দিয়া হ'ল তো বেক টু বেক অৰ্ডাৰ দি আছে তো এইটো 60 টকা পালোঁ এইটো 56 আৰু লাগিলে তো বলক অৰ্ডাৰটো আৰু আনিব যাওঁ মানে কি এই বেক টু বেক অৰ্ডাৰ দি আছে তো জলদিকৈ মাৰোঁ মানে কি জানেনে নাই যেতিয়া ভাল অৰ্ডাৰ দিয়ে ন তেতিয়াই মাৰিব লাগে যেতিয়া মানে অৰ্ডাৰ নিদিয়ে তেতিয়া মানে ডিউটি মাৰিবই নালাগে কালি যেনে ডিউটি অৰ্ডাৰ দিয়া নাছিলে মই ঘৰত গুচি গৈছোঁ
তো আজি অৰ্ডাৰ দি আছে আজি মই নাযাওঁৱেই যেতিয়ালৈকে মোৰ অৰ্ডাৰ মানে 2000 বা 1500 টকা এটা নহয় তেতিয়ালৈকে মই আজি নাযাওঁ কালি আৰু যদি অৰ্ডাৰ দিয়ে কালিও মাৰিম সেনেকুৱা টাইপ আৰু পৰহি দিয়া নাই পৰহি নামাৰোঁ তো আপোনালোকে সেনেকুৱাই কৰিব যেতিয়া অৰ্ডাৰ দিয়ে ন একদম ফাটলাই দিব আৰু যেতিয়া অৰ্ডাৰ নিদিয়ে নামাৰিব সেনেকুৱা টাইপ ঘৰত যাওক এনজয় কৰক তো মোৰ মতেদি সেনেকুৱা তো এতিয়া ব'লক এতিয়া অৰ্ডাৰ মাৰোঁ তো আজি অৰুণে আছে বুলি কৈছে অৰুণো ৰাতি মাৰিব ৰাহুলে বোলে নামাৰে চাওঁ সিহঁতে কি কৰে কি নকৰে তো সিহঁতে মাৰক বা নামাৰক মই আজি মাৰিম তো এতিয়া ব'লক চাই থাকোঁ গাইজ এইটো অৰ্ডাৰ দিলোঁ এইটো অৰ্ডাৰত পালোঁ মই 86 8 কিলোমিটাৰ বাপ্পা বেছি দিব লাগিছিল গাইজ 8 কিলোমিটাৰত 66 দিছে 20 টকা ৰেঞ্জ চাৰ্জ বা পূৰা মিলাই দিছে পূৰা তো গাইজ এতিয়া আৰু 51 দিছে তো ব'লক তেতিয়া যাই থাকোঁ আৰু এটা 51 লাগি গ'ল গাইজ এতিয়া যাই ৰখা ভাল হ'ব না কি বেক টু বেক মাৰিব লাগিব আজি গাইজ মই অৰ্ডাৰ দিয়া হ'ল মানে নুনমাটি মানে ৰিফাইনাৰী ৰোডত আহি গৈছিলোঁ তো 4.9 কিলোমিটাৰত মই 51 পাই গ'লোঁ তো চাওক মই ক'ত আছোঁ ৰ'ব মই ইটো ক'ত আছোঁ চাওক মানে পূৰা ব্ৰহ্মপুত্ৰৰ এইখিনিত পাৰত মানে আপোনাৰ এইখিনিলৈকে চাগে আপোনালোকে কোনো আহি পোৱা নাই আৰু ময়ো আহি পোৱা নাই ইয়াৰে ওপৰত ক'ত গ'ল কি বুলি ক'ম ৰাস্তাটোৰ নাম আছিল গুৱাহাটী ৰিফাইনেৰী ৰোড চাওক এইফালে নুনমাটি আৰু এইফালে নুনমাটি ওলাব পাৰি আৰু তো সেয়ে আৰু তো এতিয়া ব'লক গৈ যাই থাকোঁ গৈ থাকোঁ গাইজ এইটো অৰ্ডাৰ দিয়া হ'ল 49 পালোঁ 4.6 কিলোমিটাৰত তো বঢ়িয়া তো নেক্সট অৰ্ডাৰ কি দিয়ে চাওঁ এতিয়ালৈকে কিমান কামালোঁ চাওঁ গাইজ ইয়াত 1382 গাইজ ওলাই আহি থাকোঁতে এটা 75ৰ অৰ্ডাৰ এটা লাগি গ'ল পিক আপ আছে 2.48 আৰু ড্ৰপ আছে 5.59 তো এতিয়া ব'লক গাইজ তাত যাই থাকোঁ हम जाएगा उजन बाजार कौन से क्लीन गाइस अभी बेलेग से क्लीन खाना আছে सर हाँ सर सर मैं নাম্বাৰ ইয়াত নলগাই দে এইটো কেনেকৈ পঢ়ি পাব মানে सर मैं মানে এইটো লগাই ল'ব লগা হৈছে এইটো কাৰণে যাব পাৰিম নে सर গাইজ নম্বৰ প্লেটৰ কাৰণে মোক খালি ধৰি থাকে গাইজ খালি নম্বৰ প্লেট এই নম্বৰ প্লেটে কোনোবা দিনা মোক জন্নতত লৈ যাব মানে ক'ৰবাত থানাত লৈ যাব ভাই এই নম্বৰ প্লেট ঠিক কৰিব লাগিব মই খালি ব্ৰেকৰ কাৰণে মানে নাম্বাৰবিলাক এনেকৈ লগাব লগা হৈছে এনেকৈ কৈ কেনে মই বাচছোঁ গাইজ নহ'লে বা কোনোবা দিনা চেল্টাৰ দিব গাইজ মোক চেল্টাৰ দিব পূৰা তো কি ক'ব আৰু চালা ৰাহুল এটাক বোলে পুলিচে ধৰিলে মোক খালি পুলিচে ধৰি থাকে মানে গাড়ীকেইটাত ফুল ৰেড কৰি গৈছোঁ না আৰু বস্তুটো অলপমান মানে এনেকুৱা হিচাপতে ধৰে কি ক'ম আৰু এতিয়া ব'লক গাইজ কিবা যাই থাকোঁ ইয়ে পৰিছে নেকি দাদা পৰিছে নেকি নহয় মাৰিলে মাত্ৰ কোনোবাই মাৰি চাৰি থৈ পইচা চইচা লৈ গুচি গ'ল এ বে বহুত বেয়াকৈ মাৰিছে মাথা চাথা ফাটি গৈছে পুলিচ আহি আছে বোলে কি ব্লগ বনোৱা নেকি অঁ এই জাষ্ট পুলিচ ইয়াতে আছে পুলিচ কেইজন যাক লৈ কৈ দিয়া মই আনি আছোঁ ৰ'ব আহি আছোঁ ৰ'ব গাইজ কিবা বোলে মাৰি কিনে মাথা চাথা ফাটাই দিছে
তো এতিয়া মানে মই গৈ আছোঁ পুলিচ কেইজনক মাতিবৰ কাৰণে। ইয়াতে আছে পুলিচ কেইজন, এইখিনিতে আছিল, ক'ত বা গ'ল ৰ'ব। এই ভাল ৰং ৰাস্তা দি গ'লে মোকো ধৰিব ভাল পুলিচকেইটাই। ছাৰ অলপ আগত মানে কোনোবাই মাৰি কেনে পূৰা মাথা এটা ফাটাই থৈ গৈছে বোলে, পইচা চইচা পূৰা কাঢ়ি লৈ গৈছে বোলে অলপ আগত। যাই কেনে চাই আহকচোন। কোন জায়গায়? এই অলপ আগত ছাৰ, বহুত কেইজন মানুহ আছে এতিয়া। গোলটো পাৰ হৈ কেনে বয়সস্থ মানুহ কিন্তু। অলপমান আগত এই ৰাউণ্ডটো পাৰ হৈ কেনে পাব, দেখাই পাব। মানে হস্পিটেল নিনিলে চাগে কিবা এটা হ'ব পাৰে, মানে একেবাৰে তেজ ওলাই, মানে অৱস্থাই নাই মানে মানুহজনৰ। কোনোবা মাৰি কেনে কিবা বোলে পইচা চইচা কাঢ়ি লৈ গৈছে। বাইক নাছিল, খোজকাঢ়ি আহা মানে এই লোকেল চাগে ইয়াৰে। মানে কি দুইজনমান ল'ৰা ৰখি কেনে মানে সিহঁতৰ মানে ভালকৈ সেই কৰি আছে আৰু। তাৰপিছত মোক কৈছে কি মই আৰু দেখাবলৈ আপোনালোকক এই মাত্ৰ যোৱাতে, সেইকাৰণে ভাবিছিলোঁ খবৰটো আপোনালোকক দি যাওঁ। পাৰে এবাৰ যাই আহকচোন ছাৰ, অলপ সহায় হৈ যাব। আহোঁ ছাৰ, যাব হা। অঁ গাইজ, পুলিচ কেইজনৰ মানে ইমান এটা সেয়ে নাই, মানে মাতি আছোঁ নাহে, কি ক'ম আৰু। খবৰ দিব লাগে, দিব আহিছোঁ, দেখাই পাইছে। তেতিয়া বোলে সিহঁতৰ বোলে ডিউটিয়ে নহয়। আৰে ভাই ডিউটি নহ'লে গেলা কি ক'ম আৰু, ডিউটি নহ'লে আৰু মানে আহিবই নোৱাৰে, মানে মানুহ মৰি যাওক আৰু। মানুহজনৰ অৱস্থাই নাই এতিয়া। মানুহটোৰে বেয়া লাগি আছে। পুলিচ কেইজনে কয় আৰু সিহঁতৰ বোলে ডিউটিয়ে নহয় বোলে। কোনে মারছে? হ্যাঁ আবে গামছাটো মাৰা ৰে ভাই, ইফ ব্লিডিং হৈ থাকিব, ব্লাড গোটেই গুচি যাব, হি ইজ ডেড। অ'কে, এইটো তুমি মাৰি দিয়া। গামছাখন দিয়ক। এক ছেকেণ্ড, আপোনাক কোনে মাৰিছে? কোন মাথাৰ চুটে মাৰিছে? পুলিচ কেইজনে কয় আৰু হাতটো গুচাই দিয়ক। আহিব দিয়ক। কোন আছিল বে মাত? কোন বুলি কৈছে খুৰা? গমো পোৱা নাই, কেইজন আছে এইবিলাক গম পোৱা নাই। খুৰা আপোনাৰ ঘৰ ক'ত? বুজিছোঁ, আগতে ইয়াতে আছিলে, কিন্তু আপোনাৰ ঘৰ ক'ত এতিয়া? ক'ত থাকে? প্ৰাইভেট কাম কৰিছে বুজিছে। আপুনি বিহাৰৰ হয় নেকি? আপোনাৰ ঘৰ ক'ত? আপোনাৰ শিলপুখুৰীতে আছোঁ আমি। আপোনাৰ ঘৰ কোনটো? আপোনাৰ ঘৰ ক'ত? এতিয়া আপুনি ক'ত থাকে? মাথা প্ৰাইভেট কাম কৰি বুজিছোঁ, কিন্তু আপুনি থাকে ক'ত?
কি নাই নেকি পুলিচ দাদা? আছে, মই মাতিলোঁ, সিহঁতে কৈছে কি ডিউটি নহয় আমাৰ ইটো চাইডে মানে হা এই ইটো এই তাতে বহি যে আছে পুলিচকেইটা তাতে মাতিছিলোঁ। এই মানুহজনৰ আৰামছে একো নহয় আপোনাৰ মই এইটো ব্ৰেচলেট হাত চাত ভাঙাই দিছে। এইটো মই আপোনাৰ ব্ৰেচলেটটো যোনটো আছে এইটো মই আপোনাৰ ইয়াতে ৰাখি দিম, পকেটত ৰাখি দিম, এইটো খুলি দিছোঁ, ঠিক আছে? এইটো আপোনাৰ মই নাই আপোনাৰ হাতটোও ভাঙি গৈছেচোন, ঠিক আছে? মই বহুত বেয়াকে মাৰিছে, হাত চাত ভাঙি দিছে, মাৰি কেনে পইচা চইচা লৈ গৈছে বোলে, এই কোনোবাই বোলে। ভালকে থাকক, অলপমান শান্তিমতে থাকক, একো নহয়। এই যোনে কৰিছে ন, ওপৰ আল্লাহ আছে, ভগৱান আছে, ঠিক আছে? চবে চাব, ঠিক আছে? আপুনি টেনশ্যন নল'ব। যদি মই আগত পাওঁ পঠাই দি আছোঁ, মই আহি আছোঁ, মই অৰ্ডাৰ আছে মানে গাইজ, মানে অৰ্ডাৰ আছে মোৰ ইপিনে, তো এতিয়া দেৰি কৰিলে মোৰো লেট হয়, তো আগত দেখি যদি পুলিচ পাওঁ পঠাই দি আছোঁ, যদি নাপাওঁ আৰু যদি পাৰোঁ মই আৰু এবাৰ আহিম, যদি নাপাওঁ আৰু কোনো কি ক'ম আৰু আছে। ছাৰ অলপ আগত মানুহ দুজন মানে বুঢ়া মানুহ এটাক মাৰি মাথা চাথা ফাটাই দিছে, হাত চাত ভাঙাই দিছে, আপোনালোকে প্লিজ যাওক না ছাৰ, অলপমান আগত ছাৰ, पूरा खून निकल रहा है उसका, মানে बुढ़ा आदमी है, उसका पास पैसा था वो भी लेके गया। আগত অলপমান পুলিচক খবৰ দিছিলোঁ, সিহঁতৰ ডিউটি নপৰে বুলি কৈছে, কিন্তু আপোনাৰ চাগে ডিউটি পৰে চাগে, আপুনি এবাৰ যায়। অঁ মানে এবাৰ হ'লেও চাই, বহুত বেয়া অৱস্থা ছাৰ। সেনেকৈ যাব নোৱাৰোঁ নহয়, ঘটনা হ'ল কি কোনখিনি জেগাত এতিয়া মানে অলপমান আগত ছাৰ, অলপ বেছি নহয়, অলপমান এই হা ফোন মাৰিছে ইয়াতে, তথাপিও মানুহ ডেথে হৈ যাব, যেনেকৈ মানে অৱস্থা হৈছে মানে সিহঁতে হাললৈকে ফোন কৰিছেতো, ফোন মাৰিছে সিহঁতে। গাইজ কি ক'ম, চবৰে মানে ডিউটি নপৰে, কাৰো ডিউটি নপৰে গাইজ, কাৰো ডিউটি নপৰে। চব কালিলৈকে জমেট' ল'ৰা এজন যদি এনেকুৱা এক্সিডেণ্ট হয় বা কিবা এটা হয় চাগে সিহঁতেও নাহিব। মই কি ক'ম আপোনালোকক, কেমেৰা খুলি দেখাইছোঁ আজি, কেমেৰা খুলি আমাৰ অসমৰ পুলিচ এনেকুৱা কৰি আছে। আজি ঠিক আছে মানুহজনৰ হৈছে, দুজন মানুহ আছে, কালিলৈকে মোৰ যদি এইখিনি ৰাস্তাটোত কিবা এটা হয় মানে এৰিয়া এটাত মানে পুলিচটোৰ কেতিয়াও নাহে, কোনোবা খবৰ যদি দিয়ে মানে মুখেদি ক'ব লগা ভাষা নাই আৰু, জানে মই ক'ব মানে কিছুমান কথা ক'ব নাজানো, যিখিনি কৈছোঁ সেইখিনি বুজি পাইছে চাগে আপোনালোকে। এতিয়া যদি মই পুলিচটোক বেয়াকৈ কৈ থৈ আহিলোঁ হয়, সিহঁতে মানে মোকে একশ্যন ল'লে হয়, এতিয়া বেয়াকৈ ক'ব নোৱাৰোঁ। কোনটো পুলিচক ক'ম আপুনি চাওক, 100 কিলোমিটাৰ, এই 100 মিটাৰৰ ভিতৰত সিহঁতে মানে একোৱে কৰিব নোৱাৰে, 100 মিটাৰ আছে মাত্ৰ, মই গাড়ীত দেখাব পাৰোঁ আপোনালোকক, 100 মিটাৰ গাইজ। অৰ্ডাৰটো দিয়া হ'ল, বৰষুণত এই মস্ত ডাঙৰ বৰষুণ, তাৰপিছত এই অৰ্ডাৰটোত মাৰি কেনে মই পালোঁ কিমান 81, 30 টকা মানে কিবা পালোঁ, আৰু 51 অৰ্ডাৰটোত পালোঁ, মানে 30 টকা মানে মই ৰেঞ্জ চাৰ্জ পাইছোঁ। তো বলক নেক্সট অৰ্ডাৰ লাগে নেকি চাওঁ, যদি নালাগে নাই আৰু, লাগিলে লাগিল নাই কি। তো মই এতিয়া হাতীগড়ত আছোঁ, গাড়ীখন থৈছে এনেকৈ, তো মোবাইলটোতো বেছি চাৰ্জ নাই, 56 আছে, পাৱাৰ বেংকতো চাৰ্জ শেষ হৈ গ'ল। তো ৰাতিপুৱালৈকে মাৰিব পাৰোঁ নাই নোৱাৰোঁ চাওঁ নাই কি। তো মনটো অলপমান বেয়া লাগি আছে মানে কিবা এটা কাৰণত, তো জানে কিহৰ কাৰণে, তো উপায় নাই, তো এতিয়া অৰ্ডাৰে মাৰি থাকোঁ দিয়ক না কি। গাইজ ডিউটি মাৰি এই চাওক ক'ত আছোঁ, গুৱাহাটী মানে এই কিবাত ৰেলৱে ষ্টেচন। তো অৰ্ডাৰ এতিয়া আৰু এটা ৰাইড লাগিল, তো 12টাৰ পিছত কামালোঁ কিমান জানে নাই দেখাওঁ। এই চালা
168 মানে তাতে 1 ঘণ্টা অলপমান লেট হৈ গ'ল তো এইটো কাৰণে 1 ঘণ্টাত 168 চ' তেতিয়া আৰু পূৰা মোবাইল চোবাইল চাৰ্জত বহাই দিলোঁ আৰু গাড়ীৰ অৱস্থা চাওঁ গাড়ীখন বনাব লাগিব নহ'বা এনেকৈ বেয়া দেখা হৈ যায় তো হেডফোনডাল অলপমান চাৰ্জত বহাই দিছোঁ হেডফোনডাল চাৰ্জত হোৱাৰ পিছত ৰাহুলৰ লগত কথা পাতিম আৰু নহ'বা অলপমান ভয়ো লাগে আজি যিটো বস্তু দেখা পালোঁ মানে আজি যিটো ঘটনা দেখা পালোঁ সেই ঘটনাৰ পৰা বিৰাট ভয় লগা হৈছে তো যি নহওক তো ৰেডি হওক ইফালে চুইগি ল'ৰা আহি গ'ল তো ময়ো ডিউটিটো আনো নাকি তো ৰেডি হ'লে দেখাই আছোঁ ক'ব মানে ইচ্ছা নোহোৱা গৈছে এটা ডাঙৰ কথা মানে অৰ্ডাৰ মাৰি আছিলোঁ এই আমাৰ ছাৰৰ মানে এতিয়া দেখা নাপায় এতিয়া আৰু এইয়া কপিল বৈশ্য ৰেডি মাৰিল এই সুদূৰ ভাইটোৰ হয় অৰ্ডাৰটো ইয়াৰ মঞ্জিত দাস চা ইয়াৰ অৰ্ডাৰ মোৰ ৰেষ্টুৰেণ্ট হ'লে এখন অঁ তো এতিয়া অৰ্ডাৰটো ল'ব যা ব'ল অৰ্ডাৰটো দিব যাব লাগে ক'ত বেছ ছাৰ পইচা বেছি নাপাবি কিমান ক'ৰ পৰা আহিছা 40 টকা পাম যা যা লৈ অৰ্ডাৰটো ল মই ল'ম নেকি তোৰ অৰ্ডাৰ তয়ে ল'ব লাগিব অৰ্ডাৰটো লোৱাটো দে এই অৰ্ডাৰটো ল অৰ্ডাৰটো ইয়াক দিলোঁ আৰু ইয়াৰ পইচা দি 20 টকা মোক মাৰাই যোৱা নেবে গাইছ মাৰি দিলোঁ টিপছ দিম দে ভাল কাচুদাক বেলেগ 1 টকা পালি ৰিক্সা জাষ্ট ইয়াৰ পৰা ইয়াত দিছোঁ গাইছ 50 টকা পালাক পালি 54 পালোঁ গাইছ এনে অৰ্ডাৰ তো ঠিক আছে একো নাই তো 34 পালোঁ আৰু ইফালে 20 টকা 50 টকা ইয়ে পালা 50 টকা পালোঁ থেংক ইউ কমপ্লিট হ'ল না এক ভাঙা মোৰ হ্যাঁ এৰে এক ভাঙা মোৰ এক ভাঙা মোৰ নাকাং যা মোৰ ভোক লাগছি ৰাতিৰ পৰা আকৌ খানে দেৰে কিমান লৈছি তোক হা কিমান লৈছি কি এইটো এইটো হা সঁচাটো কওঁ না সঁচা 150 টাকা এইটো 200 টাকা এতে নাই এইটো ৰোল মানে ইয়াৰ মেনুতে নাই জমেটোতে আছে আছোন এইটো অৰ্ডাৰটো মই এতে দিম কি দিয়া এইটো অৰ্ডাৰ এতিয়া বাৰে কি বড় ভোক লাগি গেল ইয়াক দেখা পাই এই সুদূৰ ভাই মোক এই যোনটো বস্তু ৰোলটো মোক 100 কেইটকা ধয় 9 টকা ধয় মোক 150 টকা ভৰাই দিয়ে 100 টাকাতে হয় হা তোৰ তাতে 100 টাকাতে হ'ল মোৰ তাতে 100 টকাতে হয় কিন্তু গাইছ 150 টকা ভৰবা লগা হৈ গেল উপায় নাই মই খাই দিওঁ এনেকৈ সদায় অৰ্ডাৰ যি নহওক আজি গম পালোঁ আৰু বুজি পালি মই সদায় খাওঁ বাৰ্গাৰ খাওঁ কিবা খাওঁ খেলাই খাই দিওঁ কেনেও গেছ কালি এনেতো মানুহটো গাইছ মোতকে কমচে কম এই 4 বছৰ মানে সৰু ই 4 বছৰ মানে কিন্তু বেছি ডাঙৰ মই কিন্তু দেখাত কিন্তু ডাঙৰ ই মোতকে বেছি বিয়া কৰা মৰা দাম বিয়া কৰাই মৰদে আৰু বাকীখিনি ভিডিঅ'ত ক'ব নোৱাৰি না নহয় মই তোক মানে নহয় যেতিয়া মঞ্জিত দাস বুলি লিখিছোঁ মই ইয়ে হ'ব মই ভাবিছোঁ ফোন মাৰোঁ মই নালকে ফোন নামৰো তাক মই এটা কম কি পৰ্দাটো মই খান সেনেকৈ কাঢ়ি নিলোঁ সেনেকৈ নাই নাটক কৰিলোঁ নকৰিলোঁ গোপৰ থাকিলে সঁচাই নকৰিলোঁ নাটক এখন কৰিলোঁ বোলে তাক বোলে আজি বৰ সেই ভিডিঅ' কৰি আছে তাক ক'ব আহিলে বোলে সেই গাইছ আজি বৰ অৰ্ডাৰ চুৰ কেপশ্যন দেখা নাই এনেহেন লগ চালা চালা মোক খাম বুলি মোক কোৱা নাই ফাৰ্ষ্টতে গম পাইছে না সি গমো পাইছে কিন্তু গাড়ীখন যেনেকৈ উৰি আহিছিল গম পাইছিলে না গাড়ীখন উৰাতে গাড়ীখনতে গম পাই মই চাই আছোঁ যেতিয়া স্পীডত আহিছা গম পাইছোঁ ইয়ে হ'ব বেলেগ নহয় বেলেগ হ'বাই নৰে 50 টাকা আকৌ লছ কিয় হ'ব এতিয়া 50 টাকা নাপলি একে কথা 50 টাকা নাপলি একে হ'ল তোৰো 100 টকা আহিছে মোৰো 100 টকা আহিছে 100 টকা বেষ্ট ৰোল আৰু এতিয়া ভাল ৰোল হঠাতে ধুমা ৰোলটো মই ৰুমত যাই এখন ঘূৰিছিলোঁ এতে খাম হে এতে খাম ক'ত খাবি এই নাখাওঁ তাতে বহি গাড়ীৰ ওপৰত গাড়ীৰ ওপৰতে খাম মজাই বেলেগ গাইছ ভিডিঅ'টো দীঘল হৈ যাব আমি এনেহেন কথা মানে আমি এনে মুখখন লগ পালে মুখত টেকটেকাই থকা যাব তো লগ পাই আছোঁ নেক্সট অৰ্ডাৰ কিবা অলপ বেলেগ ফিল আহিছে চাওকচোন ৰোল না বেলেগ ৰোল হোৱাট ইজ দিছ
এটা ৰোল খাব লাগিলে আহিব চানি গল্ডেন বাবা ৰোল 200 টকা এই মস্ত ৰোল চক মোৰ হাতখনতে ভাবি চক হাতখনতে এটা নাই এই ৰোলটো আমাৰ ফালটো চলি থাকে গাইছ খয়ে কথা পুৰা খাম খাই কিনে ই ডিউটি মাৰিব মই যাম ৰুমক যাম মানে ঘুমাম অলপ ডিউটি মাৰিব লাগবই গাইছ ইয়াতে পইচা টাকা মানুহ না পইচা মোৰো নাই কিন্তু মানে বৰষুণত গাড়ী বেয়া কৰিব ইচ্ছা নাই মই গাড়ীখনক লৈ বহুত মৰম মই গাড়ী ল'ম না মেইনলি মই ল'বি বাৰু এদুৰ গাড়ী নলং নাই দেৰিকে ল'ম মানে লৈছোঁ এখন 2 দিনমান হয়ে নে 6 মাহ হ'ল ল'ম R15 ল'ম এইবাৰ R15 ভিডিঅ' বনাব পাৰিম চাল ৰেপ কৰি ল'ম বঢ়িয়াকে এতিয়া আৰু খাওঁ নেকি মুখৰ পৰা পানী বসছি ভাল খাই লওঁ গাইছ গাইছ মই অৰ্ডাৰ মাৰা হ'ল মানে 4টা বজাতে বন্ধ কৰি দিলোঁ 4টাৰ আগতে বন্ধ কৰিছোঁ বাৰু ডিউটি আৰু মাৰিব মন নগ'ল কিবা কিবি খালোঁ খোৱাৰ পিছত আৰু ডাইৰেক্ট আহি গ'লোঁ আৰু আজি ইনকাম কিমান কৰিছোঁ এইটো চাওক এইফালে মই 12টাৰ আগত মাৰিছোঁ 23 টকা আৰু ইফালে 400 তো মোটামুটি 2021 টকাই মাৰিলোঁ তো এতিয়া ৰুমত যাওঁ আৰু মানে আৰু বল চল নাই তো এতিয়া ৰুমত যাওঁ আৰু তাৰে আগত এইটো চাওঁ বানপানী বানপানী জাষ্ট এক ৰাতিতো নাই আধা ঘণ্টাৰ বৰষুণ আধা ঘণ্টা নাই 1 ঘণ্টাৰ বৰষুণ এইখিনি বেছি আছিল এইবিলাক দেখা পাইছে না এইবিলাক ফুল ভৰ্তি হৈ গৈছিল পানী দি এই গাড়ীৰ চকালৈকে পানী উঠিছিল এইবিলাকলৈকে পানী উঠিছিল এতিয়া কমি গ'ল এতিয়া অলপ কমছে আৰু কমবা আছে আৰু যদি বৰষুণ দিয়ে পূৰা ফুল হৈ যাব এইয়া পানী শুকুৱাই নাই এইবিলাক চালা তো গাইছ এইটো ভিডিঅ' এইখিনিতে সমাপ্ত নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গাইছ আজি আৰু মাৰিম বাৰু